নমস্কাৰ বাইদেউ। নমস্কাৰ। মই পোহৰ চেনেলৰ ফালৰ পৰা আপোনাক ফোন কৰিবলগীয়া হৈছে এই কাৰণে যে বৰ্তমান সময়ত অসমত চলি আছে কি আৰু অসমৰ ৰাইজে বৰ্তমান সময়ত দেখিবলৈ পাইছে কি আপোনালোকে লখিমপুৰৰ পৰা আহি শিৱসাগৰৰ এখন ঠাইত আপোনালোকে বানাক্ৰান্তসকলক সাহায্য আগবঢ়াবলৈ আহিছিল আৰু তেনে মুহূৰ্ততে আপোনালোকৰ মাজত বহু আচৰিত ঘটনা ঘটিবলৈ পোৱা দেখিবলৈ গৈছে আৰু বহু লোকে আপোনালোকৰ ফেচবুকৰ ভিডিঅ'বোৰত নহবা আপোনালোকৰ ফটোবোৰত বহু মন্তব্য দিছে। সেয়ে মই আপোনালৈ এটি প্ৰশ্ন আগবঢ়াব বিচাৰিছো যে আপোনালোকে এই বানাক্ৰান্তসকলক সাহায্য আগবঢ়াবলৈ সঁচাকৈ গৈছিল নে তাৰ অন্তৰালত আপোনালোকৰ মাজত কিবা চলি আছিল? নমস্কাৰ। তুমি এটা সুন্দৰ প্ৰশ্ন কৰিছা। জয়তে মই শিৱসাগৰবাসী বানাক্ৰান্তত আক্ৰান্ত লোকসকলৰ ওচৰত মই চৰণত গৈ মাপ খুজিছো। মই প্ৰকৃতাৰ্থত বহু কায় কষ্ট কৰি আমাৰ টিমটোৱে বানাক্ৰান্তসকলক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ গৈছিল। কিন্তু মোৰ লগতে মোৰ টিমতে জইন এগৰাকী শশী খাউন, তেওঁ আমাৰ লখিমপুৰ টাউনৰ মাজমজিয়া এগৰাকী সচেতন মহিলা মঞ্চৰ সম্পাদিকা বুলি কয়। কিন্তু সেই তেওঁৰ জৰিয়তে আমি সকলোৱে সাহায্যখিনি আমি আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ গৈছিল আৰু তেওঁক মই কৈছিলোঁ যে আপুনি এজন মানুহৰ লগত কণ্টেক্ট কৰক যিজন মানুহে নেকি আমাক সুবিধা কৰি দিব। মোক তেওঁ ক'লে নহয় তই কৰ, মই এইবোৰ কৰিব নোৱাৰোঁ, তই কণ্টেক্ট কৰ। মই তেতিয়া পোহৰ চেনেলৰ অত্যনিষ্ঠ সাংবাদিক ৰূপান্তৰ ৰাজখোৱা-দেৱৰ লগত সংযোগ হৈ পেলাই মই তেওঁৰ লগত সুবিধা বিচাৰিলোঁ তেওঁৰ পৰা। আৰু তেওঁ বহু কষ্ট কৰি 10 কিলোমিটাৰ বাট আগবঢ়াই নিলে আৰু বানাক্ৰান্তসকলক আমি তাতে সহায় সহযোগ কৰিব পাৰিম বুলি ক'লে। গৈ পালোগৈ, সঁচাকৈ দেখিলোগৈ চাৰিওফালে পানী। আমাৰ জনসাধাৰণতে পানী ককবকাই থাকিব নোৱাৰি বামত উঠি আছে। উপযুক্ত ঠাইলৈকে আমি দীঘলী গাঁও পানীৰ তলত এতিয়াও আছে। কিন্তু তেওঁ সেই জেগা পোৱাৰ লগে লগে তৎক্ষণাত তেওঁৰ মুখৰ পৰা এটা বাক্য শুনিবলৈ পালোঁ, এয়া দালাল মালিনীয়ে ৰূপান্তৰে দালাল কৰি পেলাই আমাৰ সামগ্ৰীসমূহ আত্মসাৎ কৰিব বিচাৰিছে। ইয়াত পানী হোৱাই নাই, ইয়াত পানীয়ে নাই, ক'ত ইয়াত সামগ্ৰী দিম, ইয়াত দিব নোৱাৰি। তেনেকৈ তেওঁলোকৰ মাজত বাক বিতণ্ডা লাগিল। মই দুয়োজনকে বৰাই বুজাই ভাইটিৰ ওচৰতো মাত খুজি ভাইটিয়ে মোক মাতৃতুল্যকে জ্ঞান কৰিলে আৰু তেওঁ মোক ক'লে যাওক বাইদেউ আপুনি য'তে দিব পাৰে ত'তে দিয়ক দিম। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। অহাৰ পিছত মই ক'ত দিম ক'ত নিদিম তেওঁক একো সোধা নাই। মোৰ লগতে যোৱা 70 বছৰ ঊৰ্ধত সুমিত পাল, তেওঁ চচিক সুধিলে সেই মানুহগৰাকীক এতিয়া আমি ক'লৈ যাম কি কৰিম। তাই একো মুখেৰে নমতা দেখি ক'লে আমি গাঁওখনৰ নামটো পাহৰি গৈছোঁ। হয়, গাঁওখনৰ নাম ক'ব নালাগে বাৰু, আমি জনাই দিম। ভিতৰুৱা কিবা দিচাংমুখ নে কি বুলি গাঁও এখন আছে যে তালৈ যাব লাগে। তেতিয়া তালৈ আমি গ'লোগৈ। তালৈ গৈ দেখিলোগৈ পানী সাগৰময় হৈ আছে চাৰিওফালে। তাতে কণ ল'ৰা ছোৱালী বয়োজ্যেষ্ঠসকলে তম্বু তৰি পেলাই ৰাস্তাৰ কাষতে আছে। প্ৰায় 4 কিলোমিটাৰমান বাট শিবিৰেই শিবিৰ। তেতিয়া গাড়ী ৰখাবলৈও নিদিয়ে, তাই বস্তু দিবলৈও নিদিয়ে। কণ ল'ৰা ছোৱালীকেইটা পুকুৰে দৌৰিছে ফটা চিটা কাপোৰ পিন্ধি। আমি কাপোৰ লৈ গৈছোঁ দিব বিচাৰিছোঁ নিদিয়ে। এক বটল পানী ইয়াত নিদিবি, বটল পানী ইয়াত নিদিবি। এইটো বানাক্ৰান্ত সাহায্য পোৱা অঞ্চল নহয়, মানুহবোৰে ভাও ধৰিহে এই শিবিৰত আছে। আৰু মই পঢ়িব নোৱাৰি ল'ৰা ছোৱালীকেইটাক বিস্কুট লৈ গৈছিলোঁ, বিস্কুটৰ পাকেটে কুটাকে দি মেলি তাৰ পৰা ওলাই আহিলোঁ। তাই দিবলৈ নিদিলে, তাৰ পৰা ওলাই আহিলোঁ। তেতিয়া মোৰ এটা প্ৰশ্ন মনলৈ আহিলে যে এই বানপানী হোৱা পৰিস্থিতিত ঠাইবোৰ চাই ফুৰিবলৈ আহিছিল নে সামগ্ৰী সঁচাকৈ বিলাবলৈ আহিছিল বুলি মোৰ মনত অনেক প্ৰশ্ন আহিছিল আৰু মই খুব ক্ষোভত ভাগি পৰিছিলোঁ, দুখত ভাগি পৰিছিলোঁ। তাৰপাছত তাই আহি শিৱসাগৰ টাউনৰ মাজমজিয়া পালেহি। তেতিয়া মই ভাবিছোঁ শিৱসাগৰ টাউনৰ মাজমজিয়াততো পানী হোৱা নাই, পানী নাই তাত এতিয়া পকা ৰাস্তাত থকা দোকানীবোৰক তাই ৰিলিফ দিবলৈ নিছে নেকি বুলি মই নিজকে প্ৰশ্ন কৰি আছোঁ। যা হওক সেইখিনিতে এখন হোটেলত আমাৰ 3টা বজাতে আমি ঘৰৰ পৰা ৰাওনা কৰিছিলোঁ। আমাৰ যিকেইটা ডেকা ল'ৰা গৈছিল আমাৰ লগত, মই অনুৰোধ কৰিলোঁ কাৰণ পইচা চব তাইৰ হাতত আছে, গাড়ী ভাড়া বাট খৰচ সেইখিনি চব তাই টোপোলা বান্ধি লৈ ফুৰিছে। তাইক মই ক'লোঁ বাইদেউ ল'ৰাকেইটাক কিবা এটা খুৱাওক। আৰু মোৰ ঘৰৰ গাড়ীখন নিছিলোঁ, মোৰ ল'ৰাটো গৈছিল। মোৰ ল'ৰাটোৱে খঙত ভাঙি পৰি মোক ক'লে মা মই একো নাখাওঁ, মইতো হোটেলত ভাত নাখাওঁ, জ্বলা চলা নাখাওঁ কাৰণে।
আৰু মোৰ লগত যোৱা 70 বছৰ বয়সীয়া মানুহজনে ক'লে ময়ো নাখাওঁ। তাৰ 3টা ল'ৰাই তাত ভাত খালে। ভাত খোৱাৰ পিছত তাই গাখীৰ এসোপা কিনি আনি আমাৰ চকুৰ আগতে তাই সেইসোপা খালে, আমাক খাওঁনে বুলিও নুসুধিলে। তাৰপাছত মই সেইডোখৰতে ৰৈ থাকি খোৱা বোৱা সময়খিনিতে মানুহ গোট খাইছে, সুধিলোঁ যে এই টাউনৰ আশে পাশে কোন জেগাত পানী হৈ আছে। তেওঁলোকে বহুতে মোক ক'লে নিমাই জানে। মই কিন্তু সঠিক কোৱা নাই যে নিমাই জানত যাম। তাই খাই বৈ লৈ পেলাই চিধা ক'লে আমি এতিয়া নেপালী খুটি যাম। তেতিয়া সময় 5:30। হয় হয় বাইদেউ, আমি জানিব পাৰিছো যে বাইদেউ আপোনালোকে বানাক্ৰান্তসকলক সহায় আগবঢ়াবলৈ গৈছিলে আৰু এই সহায় আগবঢ়াবলৈ যাওঁতেই তেখেতে পানী য'ত আছে ততেই বান সাহায্য আগবঢ়াম বুলি কৈছিলে, বান সাহায্য আগবঢ়াম বুলি ভাবিছিলে আৰু সেই ঠাইতো পানী আছিলে, মানুহ গোট খাই আছিলে, কিন্তু তেখেতে তাত পানী দেখা নাছিল আৰু তাত হয়তো মানুহখিনিও গোট খাই আছিল আৰু তাত হেল্ল' মানুহখিনি গোট খাই আছিল, তাত মানুহখিনি গোট খাই আছিল আৰু তাত মানুহখিনি গোট খাই থাকোঁতেও আমি শুনিবলৈ পাইছিলো যে তাত পানীৰ বটল দি থৈ যাওঁ নেকি। তেতিয়া ক'লে যে তেখেতে ইয়াত কোনোবা এগৰাকীয়ে কৈছে নালাগে পানী নিদো, কিবা তেনেকুৱা কথা কিছুমান ইয়াত গাড়ী 1 কিল নাৰাখিবি, 1 বটল পানী নিদিবি। হয় 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 হয়, আমি জানিব পাৰিছো আৰু দৰ্শকসকলে বৰ্তমান সময়ত জানিব পাৰিছে যে আপোনালোকে সাহায্য আগবঢ়াবলৈ গৈছিলে, কিন্তু আপোনালোকৰ মাজত কিছু কথা বাৰ্তা নিমিলাৰ বাবেই আপোনালোকে বান সাহায্যৰ সলনি তেখেতৰ পাল্লাত পৰিও আপুনি বান সাহায্যৰ বিতৰণ নকৰি বান আক্ৰান্তসকলক পৰিদৰ্শন কৰি থকাৰ দৰেহে হৈ পৰিছিল আৰু সেই ৰাইজে হয়তো সকলো ঠাইতে কেৱল শিবিৰবিলাকত অকল ফটো আৰু ভিডিঅ' লোৱা দেখা পাইছিলোঁ। হয় 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 হয়, বুজিব পাৰিছো। আৰু এইখিনিতে মই আপোনালৈ এটা প্ৰশ্ন আগবঢ়াব বিচাৰিছো যে আপোনাক তেখেতে বাৰে বাৰে তুচ্ছ তাচ্ছল্য কৰি থকাৰ দৰে কৰি আছে আৰু আপোনাক বাৰে বাৰে আপোনাৰ যি ৰাষ্ট্ৰীয়ভাৱে আপুনি বঁটা পাবলৈ সক্ষম হৈ আছে, আপোনাক সেই বঁটাক লৈ বাৰে বাৰে আপোনাক তেখেতে বহু কথা শুনাই আছে। এই বঁটাৰ ক্ষেত্ৰত আপুনি তেখেতক কিবা ক'ব বিচাৰে নেকি? নিশ্চয়। বঁটা জানো বজাৰত কিনিবলৈ পোৱা বস্তু? বঁটাৰ কিছুমান গুণ থাকিব লাগিব, সেই গুণৰ মাধ্যমেৰে বঁটা পায়। তেওঁ মোক 2 নম্বৰ বঁটা কিনা মানুহ বুলি কৈছে, কিন্তু আমি মানে আমাক বিভিন্ন সংগঠনে নিমন্ত্ৰণ কৰি পেলাই আমাক বঁটা দিয়েগে, তাৰ বিনিময়ত 1 পইচাও নলয়। 1 পইচাও দি বঁটা কিনা নাই। আমাৰ মনে জানি কোনোবা সংগঠনৰ তেওঁলোকৰ কষ্ট দেখি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে 500 কেতিয়াবা এনেকৈ আমি দি পাইছিলোঁ, কিন্তু আমি বঁটা কিনি পোৱা নাই। হয়, এতিয়া এই ক্ষেত্ৰত মই ক'বলৈ যাওঁ, বঁটা যদি কিনিবলৈ যায় তেতিয়াহ'লে বঁটা দিয়া ব্যক্তিসকল কেনেধৰণৰ হ'ব? সেই ক্ষেত্ৰত তেখেতে কি ব্যক্তিসকলে এটা ডাঙৰ খাই উঠিছে, মোক কৈছে আপুনি মানহানি কেছ দিয়ক, আমি সকলোৱে সহযোগ কৰিম। হয় হয় হয়, বঁটা কিনিবলৈ পাবলৈ আমাৰ ঠাই থাকিবলৈ হ'লে বঁটা বিকা কোনোবা এটা সংস্থা থাকিব লাগিব, হয় নাই বাৰু? হয়, তেখেতে হয়তো তেনেকুৱা কিবা প্ৰমাণ দিব পাৰিব লাগিব এই কথা কোৱাৰ ক্ষেত্ৰত। আপোনালোকৰ জৰিয়তে আনতো কৈছো, মই তেওঁৰ পৰা শুদ্ধ তথ্যসহ প্ৰমাণ বিচাৰি আছো, স্পষ্টীকৰণ বিচাৰি আছো। হয়, তেখেতে বহুখিনি কথা কৈ আছে, হয়তো পোহৰৰ ক্ষেত্ৰতো কৈ আছে, পোহৰ আন্ধাৰ আৰু বঁটা, আৰু তেখেতে এই ক্ষেত্ৰত কৈছে তেখেতে অসমখন বনাইছো, ভাৰতখন বনাইছো আৰু এই অসমত থাকি মালিনী শইকীয়া, ৰূপান্তৰ ৰাজখোৱা অসমখন প্ৰদূষণ কৰিব আৰু তেখেতসকলক অসমৰ পৰা সোনকালে খেদিব লাগিব বুলি তেখেতে কৈছে। তেখেতে ৰাইজক তেওঁ চিফ মিনিষ্টাৰ নে প্ৰধানমন্ত্ৰী? তেওঁ অসম বনাবলৈ তেওঁ কোন? তাই এগৰাকী অসভ্য টকা খোৱা, আপোনালোকৰ শিৱসাগৰতে মহিলা খেল পাতি পেলাই বহুত টকা খালে বুলি আমি শুনিবলৈ পাইছোঁ। আপোনালোকৰ মহিলাই কমেণ্ট কৰিছে মোক শুভাকাংক্ষীসকলে, মেডেল চুৰ কৰি আনে তাই কোন? তাইকহে খেদিব লাগে এনেকুৱা অসভ্য সমাজৰ পৰা। আমি নহয়, আমি সমাজৰ কাম কৰা লোক, বহু কষ্ট কৰি দিল্লীৰ পৰা আহিয়েই মই এই কামত লাগি পেলাই কষ্ট কৰি মই সামগ্ৰীসমূহ নিছিলোঁ, তাৰ কাৰণেহে মই অপমান পালোঁ আৰু উপযুক্ত ঠাইতে মই নিমাই জানত সকলো সামগ্ৰী বিতৰণ কৰি আহিব পাৰিলোঁ। তাই কিন্তু মোক শিৱসাগৰত অকলে পেলাই থৈ গুচি আহিলে পইচা লৈ।
হয় হয় এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে তেখেত সঁচাকৈ যদি মানৱীয় গুণ থকা ব্যক্তি হোৱা হলে আপোনাক শিৱসাগৰত অকলশৰীয়াকৈ এৰি থৈ নাহিলহেঁতেন আৰু লগতে যোৱা সাহায্য আগবঢ়াবলৈ যোৱা লগতে যাৰ লগত গৈছিলে তেখেতক লগত লৈ সাহায্য বিতৰণ কৰি আহিলেহেঁতেন আৰু আপোনাক তেখেতে সামাজিক মাধ্যমত কৈছে যে আপোনাক উদ্দেশ্যি তেখেতে কৈছে সাহায্যৰ যিখিনি সামগ্ৰী আছিল সেইখিনি আপুনি চুৰি কৰি নিলে বুলি তেখেতে কৈছে এই ক্ষেত্ৰত আপুনি তেখেতক কি ক'ব এই ক্ষেত্ৰত মই নিমাইজানৰ ৰাইজক কৈছো নিমাইজানৰ ৰাইজৰ পৰা তাই কৈছে মোক বায়'ডাটা লাগে মোৰ মুঠতে শুদ্ধ স্পষ্টীকৰণ লাগে আপুনিও নিমাইজানৰ লোকৰ লগত আপুনিও পাৰে যদি সংযোগ কৰক আৰু মোৰ টিমত আমি 7জন মানুহ গৈছিলো 2জন তাই ভাড়াঘৰত থকা ল'ৰাটো আৰু তাই মানে চচৰাই ল'ৰাটোক লৈ আহিছে আৰু আমি 5জন মানুহে মিলি ৰাতি 10টা বজালৈকে নিমাইজানৰ জনসাধাৰণৰ মাজত আমি সামগ্ৰী বিতৰণ কৰা ফটো ভিডিঅ' সকলো আছে বিচাৰিলে দিব পাৰিম তাৰ পৰা মই সম্পূৰ্ণ স্পষ্টীকৰণ বিচাৰিছো কোন দোকানত মই বেচিছিলো ক'লে মই বেচা হ'বনে নহয় সেইখিনি ৰাইজে বিচাৰ কৰিব ৰাইজে কোৱাখিনিয়েতো ক'ব হয় মই তেখেতৰ সৈতে যোগাযোগ কৰিম তেখেতে যে আপোনাক কৈছে সাংবাদিকজনৰ পৰা বস্তুখিনি বচাই আনিব পাৰিলে যেতিয়া এগৰাকী শিক্ষয়িত্ৰীয়ে তেখেতৰ পৰা বস্তুখিনি কেনেকৈ চুৰ কৰি নিব পাৰিব তেনেকুৱাও মন্তব্য আমি দেখিবলৈ পাইছো যে সাংবাদিকজনৰ পৰা ৰূপান্তৰ ৰাজখোৱাৰ পৰা এজন দালালত বুলি কৈছে তেখেতে ৰূপান্তৰ ৰাজখোৱাক এজন দালাল বুলি কৈছে সেই দালালজনৰ পৰা যদি বস্তুখিনি বচাই আনিব পাৰিলে আৰু আপোনাৰ পৰা তেখেতে বস্তুখিনি আপুনি তেখেতৰ পৰা বস্তুখিনি কেনেকৈ চুৰ কৰি নিব এই কথাখিনি ৰাইজে বিচাৰ কৰিব আৰু আপুনি মই তেখেতক কৈছিলো শিৱসাগৰ টাউনত ভাত খাই অহাৰ পিছত যেতিয়া নেপালী খুটি যাম বুলি কৈছিল তেতিয়া মই কৈছো আপোনাৰ মানুহ আছে মই বস্তুখিনি নমাইলো আপুনি নেপালী খুটি যাওক কিন্তু মই যাব নোৱাৰিম মোক ৰাইজে হাক দিছে মই তালৈ যাব নোৱাৰিম মই ঘৰলৈ যাওঁ তেতিয়া তাই একদম গাড়ী চপা পাৰে মানে পলাইছে আৰু মই নিৰুপায় হৈ তাৰে দোকানীসকলৰ মই সহায় লৈ নিমাইজানৰ ৰাস্তা বিচাৰি নিমাইজানত মই যি কৰিছো সেইখিনি আপোনালোকে ভিডিঅ'বোৰ চাওক গাড়ী ফচিছে গাড়ীত আনিছো কালি মোৰ গাড়ীখন মই শিৱসাগৰৰ পৰা গাড়ী টানি আনি মই ইয়াত লখিমপুৰ পোৱাইছো তাই পইচা পাতি লৈ সম্পূৰ্ণ পলালে মই নিমাইজানৰ সেইখিনি লক্ষ্মীনগৰ নে কি কয় সেইখিনি দীপিকা শইকীয়া বুলি কয় মানুহজনৰ নামটো পাহৰিলো মই তাত ৰাতি আশ্ৰয় লৈ থাকিলো আৰু তাকো তোমালোকে অকণমান গমগতি লোৱা সকলো খবৰ পাবা হয় বাইদেউ আপোনাৰ পৰা আমি কথাখিনি খুব সুন্দৰকৈ জানিব পাৰিছো এই কথাটো যে সম্পূৰ্ণৰূপে আমি ধৰিব পাৰিছো আপুনি বস্তুখিনি চুৰি কৰা নাই আপুনি বস্তুখিনি বিতৰণ কৰিছে আমি দেখি আছো আমি দেখিবলৈ পাইছো ভিডিঅ'মত আপুনি ভিডিঅ'ও শ্বেয়াৰ কৰিছে আপুনি বস্তুখিনি বিতৰণ কৰিছেগে কিন্তু তেখেতে মিছাৰ ওপৰত মিছা কৈ গৈছে কিছুমান কথা আমি গম পাইছো আৰু শেষত তেখেতে ফেচবুকত গৈ পানি দিছে যে মই আজি 4 লাখ কিমান ভিউজ পালো বৰ মনটো সুখী লাগিছে বানাকান্ত সকলক লৈ তেখেতে হেতালি খেলি ভিউজ গোটাইছে আৰু তেখেতে কৈছে মই আজি বহুত সুখ অনুভৱ কৰিছো তেখেতৰ ভিডিঅ' দিছে তেনেকুৱা এগৰাকী ব্যক্তিয়ে হয়তো আপোনাৰ নিচিনা মানুহক লগতে বহু লোকক বদনাম কৰিব পাৰিব কিন্তু এই ক্ষেত্ৰত আপুনি মানসিকভাৱে বহুত কষ্ট পাইছে এই কথা আমি বুজিব পাৰিছো আৰু এনেকে মানসিকভাৱে কষ্ট পাই থাকিলে আপুনি এটা টাইমত যদি চৰম পন্থা ল'ব লগা হয় তেতিয়া হলে সেই বিষয়ত তেখেতৰ কি মত থাকিব তেখেতে যদি আপুনি যদি অকল পানী হোৱা জেগাবোৰ পৰিৱেশন কৰি ভিডিঅ' বনাবলৈ চাবলৈ গৈছিল প্ৰকৃততে মই নিয়া সামগ্ৰীখিনি মোক শাস্তিহে দিলে তাইহে আত্মসাৎ কৰিব বিচাৰিছিল নেকি বুলি মোৰ অনুভৱ হৈছে আৰু মই সেইখিনি বিলাই পেলাই যিটো সুখ পালো সেইকণ মোৰ আত্মাত সুখ মই লভিলো আৰু 2 নম্বৰ কথা কি তাই ভিউজ পাইছে কিবা পাইছে সেইটো তাইৰ কথা কিন্তু মই যদি সমাজৰ পৰা ঘৰৰ পৰা যদি মই অপমানিত হৈ চৰম পন্থা ল'ব লগা হয় তাৰ বাবে দায়ী অকল চচি খাওঁ হয় এগৰাকী ব্যক্তিক মানসিকভাৱে অত্যাচাৰ কৰি থাকিলে তেখেতে হয়তো যিকোনো পৰিস্থিতিত যিকোনো সিদ্ধান্ত ল'ব পাৰে এই ক্ষেত্ৰত চচি খাউন বাইদেৱে অনতি সোনকালে তেখেতে স্পষ্টীকৰণ দিব লাগে যে তেখেতে বঁটা বিক্ৰী তেখেতে বঁটা বিক্ৰী কৰাৰ ক্ষেত্ৰতেই হওক বা তেখেতে আপোনাক ডকাইতি কেছ চুৰি কেছ বুলি ভিডিঅ' আছে সেইবোৰ ক্ষেত্ৰতে সোনকালে ৰাজহুৱাভাৱে ক্ষমা বিচাৰক এইটোৱে নহয় জানো হয় বাইদেউ
এইটো মই আশা কৰিছোঁ মোক সোনকালে স্পষ্টীকৰণ লাগে, তথ্য সহকাৰে প্ৰমাণ পত্ৰ লাগে, মই ক'ত বঁটা কিনিলোঁ, কোন সংগঠনে বঁটা বেচিলে, এইবিলাক তেওঁ গোটাই পিটাই মোক দিয়ক। আৰু মই কৃতি শিক্ষক পাইছিলোঁ, কোন মানে কৃতি শিক্ষক দিছিল মই তেওঁলৈ দি দিছোঁ, তেওঁলোকৰ পৰা কিমান বিলত মোক কৃতি শিক্ষক বেচিছিল সেইবোৰ প্ৰমাণ পত্ৰ আনি দিয়ক। আৰু তেওঁ মোক যি শাস্তি দিছে সেই শাস্তিৰ বিনিময়ত যি হ'বলৈ গৈ আছে সেয়া যদি কেনেবাকৈ হয় তাৰ বাবে সম্পূৰ্ণ দায়ী তেওঁ। হয় হয় বাইদেউ, এই ক্ষেত্ৰত আপুনি কৃতি শিক্ষক বঁটা লাভ কৰিছে। কৃতি শিক্ষক বঁটা লাভ কৰাৰ পাছতেই তেখেতে কৃতি শিক্ষক বঁটা লাভ কৰা এগৰাকী ব্যক্তিক ইমানখিনি তুচ্ছ তাচ্ছিল্য কৰিছে, তেতিয়া শিক্ষকসকলৰ গাতো এই কথাষাৰ লাগিছে। এই ক্ষেত্ৰত শিক্ষকসকলেও বহুখিনি মনত কষ্ট পাব। এই ক্ষেত্ৰত হয়তো তেখেতে স্পষ্টীকৰণ নিদিলে বিষয়টো হয়তো আৰু গম্ভীৰ হৈ পৰিব। সেয়ে তেখেতক আমি অনুৰোধ জনাওঁ, তেখেতে খুব সোনকালেই এই বিষয়ত আপোনাৰ লগত হয়তো যোগাযোগ নকৰিলেও যিকোনো মাধ্যমত হওক তেখেতসকলে এই ক্ষেত্ৰত জনাব লাগে। তেখেতসকলে যিকোনো টুলুঙা মন্তব্য দি আছে, অসমখন বনাইছো, ভাৰতখন বনাইছো, সেইটো টুলুঙা মন্তব্য বুলি সকলোৱে বুজি পাইছে। আৰু তেখেতে শেষত হাঁহি হাঁহি ভিডিঅ' দিব পাৰিছে যে ভিউজ পাইছো। বানাকান্তসকল এফালে কক পকাই আছে, আনফালে বস্তু বিতৰণ কৰিবলৈ গৈ ইজনে খেল দেখাই আছে। এইবোৰ হয়তো ৰাইজে দেখি বহুতখিনি দুখ পাইছে, বহুখিনি মন্তব্যও দাঙি ধৰিছে ৰাইজে। আৰু এই ক্ষেত্ৰত কাৰোবাৰ লগত পৰি কোনোবা বদনাম হৈছে। এই ক্ষেত্ৰত আপুনিও কিজান তেনেকেই বদনামৰ সমভাগী হৈছে নে আপুনি জড়িত হৈ আছে? হে ভগৱান, মই বানাকান্ত সকলৰ ওচৰত তোমালোকৰ জৰিয়তে শতকোটি প্ৰণাম জনাইছোঁ, মাফ খুজিছোঁ। তেওঁলোকৰ দুখত মই হবলৈ গৈছিলো। মই এনেদৰে অসভ্য এগৰাকী মহিলাই ভিডিঅ' বনাই বানাকান্তৰ দুখ দেখি হাঁহি ভিউজ গোটোৱা মহিলা মই নহয়, আৰু মই তাত অত্যন্ত দুখ পাইছোঁ। তাৰ কাৰণে শিৱসাগৰবাসীক মই অনুৰোধ জনাইছোঁ যেন তেখেতসকলেও জাঙুৰ খাই আহি তাৰ পৰা কৈফিয়ত বিচাৰে যে আমাৰ অৱস্থা দেখি তুমি হাঁহিবলৈ আহিছিলা নে আমাৰ দুখৰ সমভাগী হ'বলৈ আহিছিলা। আৰু লগত অনা সেই টিমটো অকল মোক নহয়, 70 বছৰীয়া এজন বয়সস্থ বৃদ্ধ লোক আছে, ডেকাও আছে, তেওঁলোকক ইমান শাস্তি দিবলৈ তাই অধিকাৰ ক'ত পালে? তাই ভাৰত বনোৱা, অসম বনোৱা মানসিকতাৰ মানুহে এনেকৈ বানাকান্তক হাঁহিহঁতৰ পাত্ৰ কৰা, তুচ্ছ তাচ্ছিল্য কৰা, টুলুঙা মন্তব্য দিয়া, এনেকৈ টিমটোক নি পেলাই মাজ বাটত এৰি থৈ তাই আনন্দ কৰি গাড়ী ভাড়া কৰি ৰাইজৰ সহায় সহযোগৰ পইচাৰে তাই মস্তি মাৰিবলৈ তাই ক'ত অধিকাৰ পালে? এইখিনি শিৱসাগৰবাসীয়ে তেওঁ যেন সোধে। হয় 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 বাইদেউ, হয় বাইদেউ, আপোনাৰ লগত আমি আকৌ কথা পাতিম। আমি জানিব পাৰিছো যে তেখেতে বহুখিনি টুলুঙা মন্তব্য দি আছে, কিন্তু এই টুলুঙা মন্তব্যই যে কাৰোবাক মানসিকভাৱে অশান্তি কৰি আছে সেই কথা তেখেতে বুজা নাই। সেই কথা হয়তো বুজিবলৈ পলম হলে কিন্তু আগলৈ বহুত ঘটনা ঘটিব পাৰে। সেয়ে হয়তো আমি অনুষ্ঠানৰ তৰফৰ পৰা তেখেতক জনাইছো যে তেখেতে এইবোৰ টুলুঙা মন্তব্য প্ৰদান নকৰি প্ৰমাণ সহকাৰে সোনকালে দাঙি ধৰক, প্ৰমাণ সহকাৰে। হয়নে বাৰু? তৎকালে তাই মাফ খোজক। হয় হয়, মোৰ ওচৰত নহয়, শিৱসাগৰবাসীৰ ওচৰত মাফ খোজক। হয়, আমি জানিব পাৰিম। হয় হয় হয়, আমি জানিব পাৰিম যে বাইদেউ, আমি জানিব পাৰিম যে তেখেতে মোক বদনাম নকৰক কিয়, মই কেতিয়াও সেই বদনাম সৎ লোকে মানি নলয়, সেইটো মোৰ বিশ্বাস। হয় হয় হয়, আমি জানিব পাৰিম যে তেখেতে প্ৰমাণ সহকাৰে বদনাম দি, তেখেতে প্ৰমাণ সহকাৰে এই তথ্য দাঙি ধৰিব নোৱাৰিলে। তেখেতে সঁচাকৈ টুলুঙা মন্তব্য কৰি কিছুমান ভিউজ গোটাই আছিলে, তেখেতে কাৰোবাক মানসিকভাৱে অশান্তি কৰি আছিলে বুলি আমি বুজিব পাৰিম। তেখেতে এই ভিডিঅ' দেখি হয়তো এই ভিডিঅ' তেখেতলৈ আমি পঠাম, তেখেতে আমি দেখিব। হয়তো এইখিনি দেখাৰ পাছতো তেখেত নিচুপ থাকিলে আমি যে বুজিব পাৰিম যে তেখেতে সঁচাকৈ টুলুঙা মন্তব্য দি বানাকান্ত সকলক লৈ তেখেতে হেতালি খেলি আছে। হয়নে বাইদেউ? হয়। আৰু এটা কথা, মই আজি তেওঁৰ বিৰুদ্ধে মানহানি হয় হয়,
আমি এইখিনিতে আমি অনুৰোধ জনাও যে আপোনাক কিছু সময় আপুনি অপেক্ষা কৰক হয়তো তেখেতে প্ৰমাণ সহকাৰে কিছুমান তথ্য দাঙি ধৰিবও পাৰে অলপ সময় আপুনি অপেক্ষা কৰক আমি অনুষ্ঠানৰ তৰফৰ পৰা আপোনাক আহ্বান জনাইছো যে কিছু সময় আপুনি ক্ষান্ত হৈ ৰওক আৰু তাৰ পাছতো যদি তেখেতে কিছুমান তুলমা মন্তব্য দিবলৈ নেৰে তেতিয়া আপুনি এই বিশেষ সিদ্ধান্ত লবলৈ আগবাঢ়ি যাব